মোক সম্বৰ্ধনা দিয়াৰ কাৰণে মানুহে বহু লোকে আবদাৰ কৰি আছে আৰু আজি জুৰিয়া গাঁও পঞ্চায়তৰ তাৰিখটো মই যোৱা 10-12 দিন দিবই পৰা নাই, আজি দিছিলোঁ। ইয়াত আমাৰ জুৰিয়া গাঁও পঞ্চায়তৰ তৰফৰ পৰা ৰাইজে মোক বিপুল সম্বৰ্ধনা দিছে আৰু ৰাইজৰ লগত আমি মত বিনিময় কৰিলোঁ। আৰু এটা সুখৰ কথা হ'ল যে ৰূপৈহাট সমষ্টিৰ যি পঞ্চায়ততে আমি গৈ আছোঁ, মোক যিমান মানুহে মাতি পেলাই মোক লৈ তেওঁলোকে মানে সম্বৰ্ধনা দি আছে, তেওঁলোক তাত 90% কংগ্ৰেছী মানুহ, যিসকল আগৰ পৰা কংগ্ৰেছী, তেওঁলোকেই মোক আদৰি আনি আছে, গামোচা দি বিভিন্ন ধৰণে মোক সম্বৰ্ধনা দি আছে। আৰু তেওঁলোকে মোক অনুৰোধ কৰিছে যে মই ৰূপৈহাট সমষ্টিৰ পৰা খেলিব লাগে, মোক তেওঁলোকে ভোট দিব। আৰু সেইকাৰণে মই জইন কৰাবও নোৱাৰোঁ, কাৰণ সকলো কংগ্ৰেছী মানুহেই মোক মাতি আনি মোক গামোচা দি মোকেই সম্বৰ্ধনা দি তেওঁলোক মোৰ লগত জইন হৈ আছে, নিজে জইন হৈ আছে। যিয়ে নহওক, আৰু আপোনালোকে যিটো কথা কৈছে যে মই কেনেকৈ প্ৰত্যাহ্বান জনাম 2বাৰৰ বিধায়কক, মই কাকো প্ৰত্যাহ্বান জনাবলৈ অহা নাই, প্ৰত্যাহ্বান জনোৱাটো মোৰ ৰাজনৈতিক উদ্দেশ্য নহয়। মোৰ কথা হ'ল, মোৰ ডিলিমিটেশ্যনৰ পিছত মোৰ ঘৰখন ৰূপৈহাট সমষ্টিত পৰি গ'ল। এতিয়া মই ৰূপৈহাট সমষ্টিৰ চুকে কোণে ঘূৰি ৰাইজৰ মতামত লৈছোঁ। য'তেই গৈছোঁ ৰাইজে বিপুলভাৱে মোক সঁহাৰি দিছে আৰু সকলোৱে কৈছে যে আপুনি আহক, আপোনাক আমি ভোট দিম। আনকি তাৰ ভিতৰত 80-90% কংগ্ৰেছী মানুহ। গতিকে ৰাইজে যিহেতু মোক ইমান স্বতঃস্ফূৰ্ত সঁহাৰি দিছে আৰু মোক অনুৰোধ কৰি আছে, গতিকে মই নিৰ্বাচন কৰিম কাকো প্ৰত্যাহ্বান দিবলৈ নহয় বা কাৰো লগত মোৰ কোনো ব্যক্তিগত হেৰি নাই। আৰু মই ভাবোঁ এতিয়া যিটো অৱস্থা আমি দেখা পাই আছোঁ, এইটো অৱস্থা থাকিলে অহা নিৰ্বাচনত ইয়াত কোনো কণ্টেষ্টেই নহ'ব। হয়তো ৰূপৈহাট সমষ্টিত AUDF যিমান ভোট পাব, কংগ্ৰেছে আজিৰ দিনৰ যিটো অৱস্থা, হয়তো ইয়াত হয়তো 80-20 হৈ যাব, মানে কোনো প্ৰতিদ্বন্দ্বিতাই নহ'ব। গতিকে ইয়াত প্ৰত্যাহ্বানৰ কথাই নাই। মই আচলতে মাতৃৰ মানুহ। মই আগতেও ধিং সমষ্টিটো কেতিয়াবা আমাৰ কৰ্মীসকলৰ লগত মিটিং কৰিলে কেতিয়াবা মই মাটিতেই বহি তেওঁলোকৰ লগত আলোচনা কৰোঁ, যিকোনো কৰ্মী। কাৰণ মই বিধায়ক হিচাপে মই কিবা এটা বিশেষ ব্যক্তি বা মই কিবা উচ্চ খাপৰ বা মই এটা বিশেষ পদমৰ্যাদা বুলি কেতিয়াও নাভাবোঁ। সকলোৰে লগত মই সমানেই মিলি থাকোঁ। আৰু মই 3বাৰ বিধায়ক হ'লোঁ, মই কোনো নিৰ্বাচনত মই এটা বাক্য মোৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ বিৰুদ্ধে 3টা নিৰ্বাচনতেই মই এবাৰো পোৱা নাই। এইটো মই ভাল নাপাওঁ। মই কি কৰি আছোঁ, কি কৰিম, মই সেই কথাবিলাক কওঁ। আৰু ৰাইজৰ মিছা প্ৰতিশ্ৰুতিও মই নিদিওঁ, কাৰণ যিখিনি মই নোৱাৰিম, ইলেকশ্যনৰ সময়ত মোদীয়ে যেনেকৈ 15 লাখ টকাকেই সকলোৰে একাউণ্টত দিব বুলি কৈ আৰু ঘৰে ঘৰে চাকৰি, বছৰত 2 কোটি চাকৰি, এনেকৈ বিভিন্ন সপোন দেখুৱাই প্ৰথম ক্ষমতাত আহিছিল। এনেকৈ মিছা প্ৰতিশ্ৰুতি দি মই ৰাজনীতি কৰি ভাল নাপাওঁ। পিছত যদি কোনোবাই মোক সুধি দিয়ে যে আপুনি এইটো প্ৰতিশ্ৰুতি দিছিল, কামটো নকৰিলে, মই লাজ পাই যাওঁ। সেইকাৰণে মই যিখিনি পাৰিম এইখিনি প্ৰতিশ্ৰুতি দিওঁ আৰু সহজ সৰলভাৱে ৰাইজৰ লগত মিলি থাকোঁ। কাৰো মই প্ৰত্যাহ্বান হ'বও নোখোজোঁ, কাৰো প্ৰত্যাহ্বান মই কাকো জনাবও নোখোজোঁ। ৰাইজে মোক ভাল পালে মোক ভোট দিব। আৰু যদি এতিয়াও যদি ৰাইজে কয় আপোনাক নালাগে, আপুনি নেখেলিব, মই ইলেকশ্যন নেখেলোঁ। 3বাৰ মই বিধায়ক হৈছোঁ, মোৰ এটা পৰিচয় হৈছে, মই এইখিনি পৰিচয়েৰে জাতিৰ যিখিনি সম্ভৱ মই কাম কৰি যাম। নিৰ্বাচনত AUDF কেইটা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব? এতিয়া চাওক, আমি যোৱা 20টা বছৰত অসমৰ 34টা সমষ্টিত আমি এবাৰ নহয় এবাৰ জিকিছোঁ। কিছুমান সমষ্টিত 4বাৰ জিকিছোঁ, যেনেকৈ ধিং, যমুনামুখ, বিলাচীপাৰা পশ্চিম আৰু ধুবুৰীত 4বাৰকৈ জিকিছোঁ। কিছুমানত 3বাৰ, কিছুমান সমষ্টিত 2বাৰ, কিছুমানত এবাৰ আমি জিকিছোঁ। গতিকে 34টা সমষ্টিত যিহেতু অলৰেডি আমি জিকি থৈছোঁ, আমিও টাৰ্গেট লৈছোঁ 30ৰ পৰা 35ৰ ভিতৰতে খেলিম। কাৰণ আমি য'ত জিকিব পাৰিম, আমাৰ মোৰ দেন 60% য'ত আমাৰ চান্স আছে বা আমি য'ত আশাবাদী হ'ম, তাতহে আমি কেণ্ডিডেট দিম। বাকী আমি য'ত আমাৰ সম্ভাৱনা কম, 50% কম, তেনেকুৱা সমষ্টিত আমি কেণ্ডিডেট নিদিওঁ। আৰু এইটো আমাৰ এটা কৌশলো আছে, যাতে ক'ৰবাত আমিও জিকিব নোৱাৰিম, কিন্তু আমাৰ ভোট বিভাজনৰ কাৰণে BJP জিকি যাব, এনেকুৱা ক'তো আমি কেণ্ডিডেট নিদিওঁ। আন এটা সাম্প্ৰতিক সময়ত যে 26ৰ নিৰ্বাচনৰ সন্দৰ্ভত বিৰোধীলৈ যথেষ্ট ইছ্যু আহিছে, বিভিন্ন ইছ্যু ল'ব পাৰে, কিন্তু সুযোগ সুবিধা বিৰোধীয়ে ল'ব পৰা নাই নেকি ক'ৰবাত, কিয় ব্যৰ্থ হৈছে? না, আচলতে ইছ্যু মানে কথা হ'ল, ইছ্যু এটা লৈ পেলাই নিৰ্বাচন জিকিব লাগে, কেৱল ইছ্যু বিচাৰি ফুৰা, সেইটো কিন্তু মই ব্যক্তিগতভাৱে এই কথাটো মই সমৰ্থন কৰোঁ। মোৰ কথাটো হ'ল, যিবিলাক ইছ্যু হৈ থকা নাই, হয়তো 50 বছৰ ধৰি ৰাইজৰ যিবিলাক সমস্যা হৈ আছে, আজি ধৰক নিবনুৱা সমস্যা এটা চিৰন্তন সমস্যা, উদ্যোগীকৰণৰ সমস্যা, অসমৰ উদ্যোগবিলাক বন্ধ হৈ গ'ল, স্কুল কলেজবিলাকত আজি দেখা গ'ল বহুত ভেঞ্চাৰ স্কুলৰ শিক্ষকে 30-40 বছৰ ধৰি, 30 বছৰৰ ওপৰত হ'ল কাম কৰি আছে, কোনো ন্যায় পোৱা নাই। ঠিক সেইদৰে নাগৰিকত্বৰ সমস্যা, অসমৰ আটাইতকৈ বেছি নাগৰিকত্বৰ সমস্যাত ভুগি আছে মুছলমানসকল। 40-50 বছৰ ধৰি তেওঁলোকক কেতিয়াবা ভোটাৰ
কেতিয়াবা সন্দেহযুক্ত নাগৰিক, কেতিয়াবা অবৈধ বিদেশী, কেতিয়াবা অনুপ্ৰৱেশকাৰী, কেতিয়াবা অচিনাকি বিভিন্ন নামেৰে হাৰাশাস্তি কৰা হয়। গতিকে বাস্তৱ যিবিলাক সমস্যা, এই সমস্যাবিলাক সমাধানৰ প্ৰতিশ্ৰুতি দিয়াটোৱেই আমাৰ ধৰ্ম আৰু সেইবিলাক লৈ আমি যাব বিচাৰোঁ। ক'ৰবাত এটা আকস্মিক ইছ্যু আহিল, ইছ্যুক সদ্ব্যৱহাৰ কৰি আমি ভোট ল'ব লাগে, সেইটোত আমি পক্ষপাতি নহয়। যিবিলাক সমস্যাই ৰাইজক জীয়াতু ভগাই আছে, অসমৰ মুছলমানৰ নাগৰিকত্বৰ সমস্যা, ভূমিৰ সমস্যা, অস্তিত্বৰ সংকট, শিক্ষকৰ সমস্যা, স্বাস্থ্য, সংস্থাপন, নদীৰ গৰাখহনীয়া, চৰ চাপৰি মানুহৰ ভূমিৰ পট্টা আৰু এইবিলাক ইয়াতকৈ আৰু জিৰণি নিচোৱাৰ হ'ব নোৱাৰে। গতিকে সমস্যাবিলাকে আমাৰ ইছ্যু। আমি আকস্মিক কোনো ইছ্যুক লৈ সুবিধাবাদী ৰাজনীতি আমি কৰিব পাৰিছোঁ। গৌৰৱ গগৈ ক'ৰবাত ব্যৰ্থ হৈছে নেকি বিৰোধী ভূমিকা পালন কৰাত বা বিৰোধী? গৌৰৱ গগৈক আমি এটা পৰামৰ্শ দিছিলোঁ, মানে আমি বহুত আশা কৰিছিলোঁ যাতে 2026 চৰকাৰ পৰিৱৰ্তন হয়। বিজেপিক উৎখাত কৰি বিজেপিয়ে যিবিলাক অত্যাচাৰৰ ষ্টিম ৰোলাৰ চলাই আছে, আটাইতকৈ বেছি ভুক্তভোগী মুছলমান হৈ আছে। আমাৰ টাৰ্গেট আছিল যে কংগ্ৰেছে অলপ উজনি অসমত, বৰাক উপত্যকাত, পাৰ্বত্য জিলাত, BTIDত অলপ ভাল ফলাফল কৰক, য'ত আমাৰ AUDFৰ ভিত্তি অলপ দুৰ্বল, তাত তেওঁলোকে ভাল ফলাফল কৰক আৰু আমিও যিমান চিট পাওঁ যাতে আমি অন্ততঃ বিজেপি যাতে মাইনৰিটি হয়, তাত যাতে বিকল্প চৰকাৰ হয়। কিন্তু দেখা গ'ল কংগ্ৰেছে এটা হিমন্ত বিশ্ব শৰ্মাই পাতা জালত ভৰি দি আগুৱাই আছে। হিমন্ত বিশ্ব শৰ্মাই ঠেলি গোটেই কংগ্ৰেছ দলটোক কেৱল মিয়া মুছলমান অধ্যুষিত সমষ্টিত কনচেনট্ৰেট কৰি আছে আৰু কংগ্ৰেছেও কিন্তু হিমন্তৰ জালত ভৰি দি সেইমতে মিয়া মুছলমানৰ সমষ্টিতেই 5টা বছৰ তেওঁলোকে কাম কৰিলে। তেওঁলোক কিন্তু বাকী যে 104টা সমষ্টি, যিটো হিমন্তই কৈ আছে বাকী 104টা সমষ্টিত আমি কংগ্ৰেছক অস্তিত্ব নাৰাখোঁ, সেইকেইটাত কংগ্ৰেছে কামো নকৰে, যে কংগ্ৰেছৰ বিজেপিক এৰি দিয়াৰ নিচিনাই হ'ল। এতিয়া সেই 104টা সমষ্টিৰ পৰা যদি 40-45টা কংগ্ৰেছে আনিব নোৱাৰে, তেনেহ'লে কেৱল 22টা সমষ্টিত, মুছলমান সমষ্টিত তেওঁলোকে 100% শক্তি ক্ষয় কৰি 22টা জিকিলেও তেওঁলোক চৰকাৰ কৰিব নোৱাৰে। গতিকে গৌৰৱ গগৈয়ে কি পলিচি কৰিছে আমি বুজি নাপাওঁ, যিহেতু দল বেলেগ, আমি তেওঁলোকক ডিৰেক্ট একো পৰামৰ্শ দিব নোৱাৰোঁ। কিন্তু আমি তেওঁলোকক বহুত কৈছিলোঁ যে আপোনালোকে কেৱল 22টা সমষ্টিত কনচেনট্ৰেট নকৰি বাকী 104টা সমষ্টিৰ পৰা অন্ততঃ 40-50টা আসন তাৰ পৰা বিজেপিৰ হাতৰ পৰা আজৰি আনিবলৈ চেষ্টা কৰক, নহ'লে চৰকাৰ পৰিৱৰ্তন নহ'ব। কিন্তু হিমন্তই যেনেকৈ ঠেলি তেওঁলোকক মিয়া মুছলমানৰ সমষ্টিত তেওঁলোকক কনচেনট্ৰেট কৰিছে, কংগ্ৰেছত তেনেকৈয়ে সোমাই গ'ল। অহা নিৰ্বাচনত বিজেপিয়ে এইটোক লৈ এটা টেগ ৰাজনীতি কৰিব, মানে কংগ্ৰেছৰ ওপৰত মিয়াৰ টেগটো লগাই দি আছে। উজনি অসমত এটা কথাই ক'ব যে চাওক, কংগ্ৰেছ মানে মিয়া, মিয়া মানে কংগ্ৰেছ, মিয়াৰ টেগটো লগাই কংগ্ৰেছক উজনি অসমত জিৰ' কৰিব, এইটো হিমন্ত বিশ্ব শৰ্মাৰ পলিচি। কিন্তু এই কথাটো গৌৰৱ গগৈয়ে কিয় বুজি পোৱা নাই? তেওঁ সৰ্বশক্তি কেৱল মুছলমান উদ্যোগতা 22টা সমষ্টিতে লগাই আছে, এই কথাটো আমি বুজিব নোৱাৰোঁ। বিজেপিক ৱাক অভাৰ দিয়াৰ নিচিনা হৈ আছে। গতিকে এতিয়াও আমি কংগ্ৰেছক অনুৰোধ কৰিম যে তেওঁলোকে এই হিমন্ত বিশ্ব শৰ্মাৰ এই ৰাজনীতিটো কংগ্ৰেছে বুজি পাওক, যে কংগ্ৰেছক মিয়াৰ ভিতৰত সোমাই টেগ লগাই যে আছে, তেওঁলোকে বাকী সমষ্টিটো ভালকৈ এক্টিভিটি কৰক, বিজেপিৰ হাতৰ পৰা অলপ চিট আজৰি আনক, লাগিলে আমি বাহিৰৰ পৰা বিনা চৰ্তে আমি সমৰ্থন দিম, আমি যিকেইটা চিট পাম, তথাপিও চৰকাৰ পৰিৱৰ্তন হ'ব।